হাই সকলোকে নমস্কাৰ। আজি আমি লেচাম চেঙামাৰীত আহিছোঁ আৰু ইয়াতে আমাৰ ৰাইজৰ দলৰ এখন সাংগঠনিক সভা আছে আৰু সভাখন কৰিব আহোঁতে আমি লেচাম চেঙামাৰীত দেখিলোঁ যে এবাৰ ইয়াতে খেতি হৈছে। আমি পূৰ্বতে যেতিয়া ইয়াতে আহিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে ইয়াত চাৰিওফালে পানী আৰু ইয়াত খেতি কৰিব পৰা কোনো পৰিৱেশ নাছিল। আৰু বিগত দিনসমূহত আপোনালোকে জানে যে আমি গাই নদী মথাউৰি নিৰ্মাণৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ, চৰকাৰক নিবেদন কৰিছিলোঁ আৰু আমাৰ নিবেদনৰ ভিত্তিত এতিয়া গাই নদীৰ ওপৰত এটা সুন্দৰ মথাউৰি নিৰ্মাণ হৈ আছে, যাৰ ফলত এইবাৰ লেচাম চেঙামাৰী মানুহে খেতি কৰিব পাৰিছে। আৰু আপোনালোকে চাওক, আমি পৰিৱেশটো দেখাইছোঁ, এয়া চাওক চাৰিওফালে এতিয়া হালধীয়া ৰঙেৰে গোটেই লেচাম চেঙামাৰীখন ভৰি আছে। আৰু আমাৰ এই লেচাম চেঙামাৰী ৰাইজে এবাৰ ইয়াতে খেতি কৰিছে, সৰিয়হ খেতি কৰিছে আৰু আমি ভাবোঁ এয়া আমাৰ সংগ্ৰামৰ ফচল, যাৰ ফলত আমি সংগ্ৰাম কৰাৰ ফলত লেচাম চেঙামাৰী ৰাইজে আমাৰ লগত সংগ্ৰাম কৰাৰ ফলত গাই নদী মথাউৰি নিৰ্মাণ কৰিলে। আৰু গাই নদী মথাউৰি নিৰ্মাণ কৰাৰ পিছত ইয়াতে যিহেতু এবাৰ পানী হোৱা নাই, ৰাইজৰ খেতি হৈছে, ধান খেতি কৰিব পাৰিছে আৰু ধান খেতি কৰাৰ পিছত এইবাৰ লেচাম চেঙামাৰী মানুহে ইয়াতে সৰিয়হ খেতি কৰিছে। আপোনালোকৰ চাৰিওফালে আমি পৰিৱেশটো দেখাইছোঁ, চাওক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজত এতিয়া লেচাম চেঙামাৰী মানুহে আছে। আৰু আপোনালোকে জানে যে সূৰ্যৰ ৰং হালধীয়া আৰু চাৰিওফালে এতিয়া উদিত সূৰ্য হৈ লেচাম চেঙামাৰী উজ্বলি আছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু আজি লেচাম চেঙামাৰীত আহি এই যি অভূতপূৰ্ব সৌন্দৰ্যতাৰ সন্মুখীন হৈছোঁ। ইয়াতে আমি ফটো উঠিছোঁ, আপোনালোকক আমি দেখাম ফটোসমূহ। এক সৌন্দৰ্যময় পৰিৱেশৰ মাজত আছে। গতিকে আপোনালোকে চাওক, আমি পুনৰ দৃশ্যসমূহ দেখাই আছোঁ। চাৰিওফালে চাওক, এয়া হালধীয়া আৰু হালধীয়া চাৰিওফালে চাওক এয়া। আমি গতিকে আপোনালোকক পৰিৱেশবোৰ দেখাইছোঁ। আৰু আমি পুনৰ কৈছোঁ যে আমি যেতিয়া প্ৰথম লেচাম চেঙামাৰী আহিছিলোঁ, ইয়াতে নাৱেৰে আমাৰ সতীৰ্থসকলৰ লগত আমি নৌকা যাত্ৰা কৰিছিলোঁ আৰু এই অঞ্চলৰ মানুহৰ উন্নয়নৰ কাৰণে আমি সংগ্ৰাম কৰি আছিলোঁ। গাই নদী মথাউৰি নিৰ্মাণৰ কাৰণে আমি সংগ্ৰাম কৰি আছিলোঁ। আৰু গাই নদী মথাউৰি নিৰ্মাণ কৰাৰ পিছতে লেচাম চেঙামাৰী মানুহ এতিয়া আপোনালোকে দেখিছে যে খেতি পথাৰ কৰিব পাৰিছে। এই অঞ্চলৰ মানুহে সুখে দুখে এতিয়া জীৱিকা নিৰ্বাহ কৰিব পাৰিছে। আমি ভাবোঁ যে এয়া আমাৰ সংগ্ৰামৰ ফচল আৰু আমি কৰা সংগ্ৰামৰ বাবেহে আজি লেচাম চেঙামাৰী মানুহে উন্নয়নৰ মুখ দেখিছে। তেখেতলোকে খেতি কৰিব পাৰিছে, খেতি পথাৰ তেখেতলোকৰ শস্যই ভৰি পৰিছে। গতিকে আজি ভাল লাগিছে যে আজি ৰাইজৰ দলৰ সভা কৰিব আহি, আপোনালোকে জানে যে মই পূৰ্বতে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আছিলোঁ। আৰু আজি ৰাইজৰ দলৰ সভা কৰিব আহি লেচাম চেঙামাৰীত যি পৰিৱেশ দেখিছোঁ, সঁচাকৈ ভাল লাগিছে। আৰু আমি আন্দোলন কৰি থকাৰ বাবে যে কিছু সফল হৈছোঁ, এই কথা আজি অনুভৱ কৰিছোঁ। আৰু সঁচাকৈ আপোনালোকক কৈছোঁ যে ইয়াত আহি আজি ভাল লাগিছে, কাৰণ ইয়াত শস্য হৈছে, খেতি হৈছে। গতিকে ইয়াত আহি আজি ভাল লাগিছে। গতিকে আপোনালোকক আমি মনৰ আনন্দতে এই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাওক আৰু আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আপোনালোকে জনাব যে লেচাম চেঙামাৰী মানুহে আজি যিহেতু খেতি কৰিব পাৰিছে, আৰু এই খেতি এইটো কাৰণে কৰিব পাৰিছে যে আমি এই অঞ্চলত যিহেতু স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো এই অঞ্চলৰ মানুহে ৬ মাহে বানপানীৰ তলত থাকিবলগীয়া হৈছিল আৰু এই অঞ্চলৰ মানুহে কোনোদিন খেতি কৰিব পৰা নাছিল। গতিকে এই অঞ্চলৰ মানুহৰ উন্নয়নৰ স্বাৰ্থত আমি আন্দোলন কৰিছিলোঁ আৰু গাই নদী মথাউৰি নিৰ্মাণ কৰিব লাগে বুলি কৈছিলোঁ। আৰু এই অঞ্চল মানুহ এতিয়া যথেষ্ট লাভান্বিত হৈছে, এই অঞ্চলৰ মানুহে খেতি বাতি কৰিব পাৰিছে। গতিকে এই অঞ্চলৰ মানুহৰ এবাৰ পানী হোৱা নাই। গতিকে আমি ভাবোঁ এয়া উন্নয়নৰ দিশত লেচাম চেঙামাৰী মানুহ আগবাঢ়ি গৈছে। আৰু আপোনালোকক আমি পুনৰ কৈছোঁ, আমগুৰি পঞ্চায়ত অন্তৰ্গত আমাৰ ধেমাজি জিলাৰ চিচিবগা সমষ্টিৰ আমগুৰি পঞ্চায়ত অন্তৰ্গত এয়া লেচাম চেঙামাৰী অঞ্চলৰ বৃহত্তৰ অঞ্চল। আপোনালোকক আমি পুনৰ দেখাই আছোঁ, চাওক এয়া আমাৰ চাৰিওফালে এতিয়া সৰিয়হ খেতি কৰিছে আৰু চাৰিওফালে হালধীয়া আৰু কি সৌন্দৰ্যময় পৰিৱেশ আপোনালোকে চাওক আৰু আপোনালোকৰ মতামতসমূহ আমাক জনাওক। ধন্যবাদ।